নমস্কাৰ বন্ধুসকল আজি মোৰ লগত মুডি আছে আজি মুডিৰ লগত কিছুমান কথা পাতিম আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকিব মানে গাইস বহুত দিনৰ পৰা মই ভাবি আছিলো একদিন মুডিৰ ইন্টাৰভিউ এটা লম কিন্তু মুডি মিটিংতে থাকে ইটা আজি কিবাকে পাইছো মুডিক লোক মানে মুডি জ্বৰ হৈ আছে ঘৰতে আছে পোন প্ৰথমে মই মুডি ডাঙৰীয়াক আমাৰ এই শ্ব'টো লৈ স্বাগতম জনাইছো নমস্কাৰ পানী লাগি আছে মুডিৰ মাতটো অলপ বেলেগ হৈ গৈছে বাৰু একো কথা নাই যোৱাকালি মই ঠাণ্ডা ফ্ৰিজৰ পানী খালো তাৰপিছত 2 টকীয়া বৰফ খালো যোৱা ৰাতিৰ পৰা মই নাকেদিও উহালিব পৰা নাই মুখেদি উহালৈ আছো ডাক্তৰ এটা মাতিলো চালা বেজি দিবা খুজিছে মোৰ বেজি ল'ব ভয় লাগে তাৰপিছত অলপ ঔষধ খালো ঔষধ খাই কেনে অলপ ভাল পাইছো আপোনালোকে গমেই পালে মুডিৰ জ্বৰ হৈ আছে বাকি যে নহওক ডাঙৰীয়াক কেইটামান প্ৰশ্ন সুধিম আপুনি যদি মিটিঙত থাকে তেতিয়া হলে যদি আপোনাৰ হাগা লাগে হেতু সময়ত কি কৰিব আপুনি তেতিয়া একচুৱেলি মানে মই ৰাতিপুৱা মিটিঙত যোৱাৰ আগত একো খাই নাযাওঁ খাইতো নাযাওঁ ৰাতিপুৱা উঠি কেনে হাগো আচ্ছা বা কেতিয়াবা মিটিঙৰ খোলাত হাগা লাগিলে তাতে লেট্ৰিনৰ ব্যৱস্থা আছে তাতে হাগি দিওঁ মই সৰুকালৰ কথা এটা কৈ আছো আগতে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি বাঁহৰ তলত আগবা গৈছিলোঁ আৰু এতিয়াহে মানে বিজেপি চৰকাৰ অহাৰ পৰা বাঁহৰ তলত হাগা নৈ পাৰত হাগাবিলাক কমি গৈছে ঘৰে ঘৰে চৰকাৰী লেট্ৰিন দিছোঁ তাৰপিছতো যদি মানুহে বাহিৰত হাগিব যায় তেতিয়াহ'লে আজিকালিতো বহুত চিচি কেমেৰা আছে এইবিলাকত ধৰা পৰিব মানে মই ক'ব বিচাৰিছোঁ কি বাহিৰত হাগিব নালাগে বাহিৰত হাগিলে বেমাৰ আজাৰ বাঢ়িব বাহিৰত হাগিলে গোন্ধ ওলাব আৰু বাহিৰত হাগিলে মহে আহি পো কৰি থাকে গতিকে এইবোৰ নিজে চিন্তা কৰিব লাগে আজিকালি বাহিৰত হাগা নিয়ম নাই মই লেট্ৰিন দিছোঁ তাতে হাগিব লাগে আৰু এইবিলাক হাগা পাদা লেট্ৰিন চেটিন বহুত হৈ আছে বেলেগ প্ৰশ্ন আছে যদি সুধি দিয়ক তো বন্ধুসকল আপোনালোকে গমে পালে মুডিৰ এইখিনি কথা আৰু আপোনাক এবাৰ সুধিব বিচাৰিছো যে আপুনি প্ৰেম হৈছিল নে আপোনাৰ জীৱনত প্ৰেম হৈছিল নে নাই বা আপুনি কেতিয়া প্ৰেমত পৰিছিল প্ৰেম মোৰ হৈছিল আচ্ছা কিন্তু ছোৱালীৰে মোৰ প্ৰতি প্ৰেম নহয় মই যেতিয়া 8ত আছিলোঁ ক্লাছ 8ত তেতিয়া আমাৰ ক্লাছ ৰুমৰ মই 4টাক প্ৰপ'জ কৰিছিলোঁ গোটেইকেইটাই ৰিজেক্ট কৰি দিছিল ভালটাই মোৰ ইয়াৰ ইটা কোনোবাটো ঠেলা লাটাত কোনোবাটো ৰিক্সা লাটাত গৈছিল তাৰপিছত ক্লাছ 9ত প্ৰেম হৈছিল মোৰ একবাৰ তেতিয়াও মোৰ ভাগ্য নাছিল গোটেইকেইটাই ৰিজেক্ট কৰি দিছিল চালা এতিয়াও বেয়া লাগি যায় মনত পৰি গেলি মীনাক্ষী বুলি ছোৱালী এটা আছিল তাই মোৰ লগত ভাল পোৱা নাটক কৰিছিল কেইমাহমান মই মীনাক্ষীক সঁচাই ভাল পাইছিলোঁ কিন্তু মীনাক্ষীয়ে মোৰ লগত নাটক কৰি আছিল মানে কথাটো এনেকুৱা মই সদায় স্কুলত আহিলে 10 টকা লৈ আহোঁ আৰু লেজাৰত মই মীনাক্ষীয়ে মই এজাই চিঙিৰা এটা খাওঁ সদায় খুৱাইছিল নেকি মই কৈ আছোঁ কথাখিনি তাইক মই একদিন চিঙিৰা খুৱালোঁ দ্বিতীয় দিনা খুৱাওঁতে তাই মোক আই লাভ ইউ বুলি কৈছে তাই মোৰ লগত লাগিয়ে থাকিব ধৰিলা মানে তাই মোক ভাল পোৱা বুলি ক'লা তেতিয়া ময়ো ভাবিলোঁ তাই মোক ভাল পাওঁ সেইকাৰণে মই সদায় ডেইলি মই চিঙিৰা খুৱাব ধৰিলোঁ যেতিয়া মই পইচা নানো সেইদিনা তাই মোক মুখেদি নামাতে আৰু যিদিনাই লেজাৰত চিঙিৰা খুৱাওঁ সেইদিনা তাই মুখত হাঁহি মানে বুজিছো মানে চিঙিৰা খোৱাৰ কাৰণে মুডিৰ লগত প্ৰেমৰ নাটক কৰিছিল ঠিকে ধৰিছা তেতিয়া সেনেকা আছিল আৰু যেতিয়া মই PM বনিলোঁ তেতিয়াও মোৰ প্ৰেম হৈছে এইবাৰ প্ৰেমটো কিন্তু উল্টা মানে মোক ভাল পায় কিন্তু মই ভাল নাপাওঁ আগতে মোৰ এনেকুৱা প্ৰেম হৈছিল মই ভাল পাইছিলোঁ মোক ভাল নাপাইছিল এতিয়া তাৰমানে কি মোক ভাল পায় যিকেইটাই নেকি মোক ভাল পায় সেইকেইটাক মই ভাল নাপাওঁ কাৰণ এইকেইটা অলপ বুঢ়ী চ' আমি মুডি ডাঙৰীয়াৰ কথাখিনি শুনিলোঁ গম পালোঁ প্ৰেমৰ কথাও এইবাৰ মই ডাঙৰীয়াক সুধিব বিচাৰিছোঁ আপুনি কি খাই ভাল পায় মানে ভাতৰ লগত কি খাই ভাল পায় বা দুপৰীয়া কি খায় ৰাতিপুৱা কি খায় ৰাতি কি খায় ৰাতিপুৱা মই চাহ খাওঁ গাখীৰ দিয়া চাহ থকথকীয়াকৈ লওঁ আৰু মুড়িৰ লাৰু লওঁ ৰ'চ লওঁ ৰাতিপুৱাটো তেনেকৈ চলি যায় আৰু দুপৰীয়াটো জানাই ভাত খাওঁ একচুৱেলি দুপৰীয়া ভাত খাব লাগে দেহাটোত অলপ শক্তি পায় ৰাতি ৰুটি খাব লাগে মই মানে সেনেকৈ খাওঁ আৰু ৰাতিটো মোৰ অলপ বেলেগ ৰাতি মই ৰুটি খাওঁ ৰুটি খাই উঠি ঘুমোৱাৰ টাইমত নাম্বাৰ 1 লাক্সাৰীৰ কোৱাটা এটা খাই ঘুমাই থাকোঁ মেহেকে নিচা লাগি থাকে ঘুমাইতি যাওঁ আকৌ ৰাতিপুৱা উঠোঁ সেনেকৈ মানে ডেইলি চলি যাই থাকে আৰু ৰাজনীতিতটো বহুত কিবা কিবি মাথা মাৰি থাকিব লাগে আপুনি স্মৃতি শক্তি বঢ়াবৰ কাৰণে বাদাম খায়নে স্মৃতি শক্তি বাঢ়ক বুলি একদিন বাদাম আনিলোঁ আনি উঠি অলপ দেৰিকৈ খাম বুলি ভাবিলোঁ বাদামকেইটা ক'ত থলোঁ সেইটোকে পাই আনিলোঁ প্ৰিয় দৰ্শকসকল আপোনালোকে মুডিৰ গোটেইখিনি কথা গমেই পালে কিছুমান কথা আৰু আছে বহুত সুধিব লগা মুডিয়ে কি খেল খেলি ভাল পায় মই
কাবাডী খেলি ভাল পাওঁ সৰুতে যেতিয়া সৰু আছিলোঁ তেতিয়া আমি কাবাডী খেলিছিলোঁ ডিপেৰীয়া স্কুলৰ পৰা আইকিয়া লগৰ উপাধি লগ লাগি কাবাডী খেলিছিলোঁ কাবাডী খেলাত মোক কোনোৱে বলে নছিল একবাৰতো মোক কাবাডী খেলোতে হস্পিটেলতে নিব লগা হৈ গৈছিল তাৰ মানে পৰি ফেলে দুখ পাইছিলি নহয় 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 যদি কি পিছে হস্পিটেলত কৈ গৈছিলি আছো বহুত কথা কাবাডী খেলি বহুত দীঘলকৈ হোৱা ল'ব লাগে কাবাডী 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 কৰি থাকিব লাগে সেনেকৈ একবাৰ মই কাবাডী কাবাডী কৰি বহুত পথ থাকিলোঁ 20 মিনিটমান সিহঁতৰ ঘৰতে থাকিলোঁ কাবাডী কাবাডী কৰি মোক সিহঁতে ধৰবা আহে ধৰবা নোৱাৰে মোক ধৰবা নেদোঁ মই কাবাডী কাবাডী কৰি 20 মিনিটমান থাকোঁতে উল্টি পৰিলোঁ মাথা ঘূৰি উশাহ চুশাহ বন্ধ হৈ গৈছিল মোৰ সেইদিনাৰ পৰাই মই কাবাডী খেলাটো বাদ দি দিলোঁ বাৰু আপুনি টোপনি কেতিয়া মাৰে টোপনিৰ কোনো চিন চাত নাই মোৰ মিটিং কৰোঁতে কৰোঁতে 1-2 বাজি যায় ৰাতি কোনোবা দিনা ৰাতিও পুৱাই যায় তাৰপিছত দিনতো এনেকৈ যায় যেতিয়া মই মিটিং চিটিং ক্লিয়াৰ শেষ কৰি আহি কেনে তেতিয়া গাড়ীত অকণমান টোপনি মাৰোঁ তেতিয়া চিটত ধুনীয়াকৈ এচি চেচি লগাই লৈ তাতে টোপনি মাৰোঁ অলপ ফেঁচা ঘুমটি মাৰা ঠিক কৈছা দুখে ভাগৰে যেতিয়া ঘুমোৱা তেতিয়া কিজানি চাবাই ভাল হয় আচালা গাড়ীতে ফেঁচাগিলাকে যেনেকে গাছৰ ঠানিত বহিয়ে ঘুমটি মাৰে ঠিক সেনেকে মাৰা আৰু গাড়ী ষ্টাৰ্ট হোৱাৰ লগে লগে কিজানি এনেকে পেলাই লোৱা মাথাটো একদম পুৰা আৰামত ঘুমাই আহি থাকা নাকে দিও হুতুৰাই থাকা পিছফাল দিও কিজানি এটা দুটাকে ঠাচ ঠুচকে যাই থাকে ঠিক কৈছা সো গাইস আজি ভিডিওটো ইমানে আছিলে যদি ভিডিওটো চাই ভাল পাইছে তেনে লাইক কৰিব কমেন্ট কৰিব আৰু যদি আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰ ভিডিও চাই আছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সাবস্ক্ৰাইব কৰিব একদমই নাপাহৰিব কাৰণ আমাৰ এইটো নতুন চেনেল হয় আপোনালোকে বহুতে গমাই পাইছে মোৰ আগৰ চেনেলটো ডিলিট হৈছে এনেদৰে সদায় হাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লোকমান্য এটা ভিডিও হতেটো আজিলৈ বাই বাই